28 বছৰীয়া এক সুদীৰ্ঘ পৰিক্ৰমা আৰু 28 বছৰ ধৰি ভ্ৰাম্যমান নাট্য জগতত বাদ্যশিল্পী ৰূপে আৰু এগৰাকী সংগীত পৰিচালক ৰূপে কাম কৰি অহা এগৰাকী শিল্পী হৈছে তীৰ্থ চহৰীয়া। দৰং জিলাৰ উডমাৰী গাঁৱৰ এইগৰাকী তীৰ্থ চহৰীয়াই বিভিন্ন বাদ্য ক্ষেত্ৰত তেখেতৰ অৱদান আছে বা তেখেতৰ কৃতিত্ব আছে বা প্ৰতিভা আছে। বিশেষকৈ চেতাৰ, বাঁহী, ভায়লিন আদিত তেখেতৰ যি কৃতি, সেই কৃতিৰে ইতিমধ্যে ভ্ৰাম্যমান নাট্য জগতত তেখেতে মাইলৰ খুঁটি স্থাপন কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু বিশেষকৈ যিসকল নাট্যশিল্পী বা ভ্ৰাম্যমানৰ লগত জড়িত শিল্পী সকলোৰে বাবে এটা পৰিচিত নাম হৈছে তীৰ্থ চহৰীয়া। বিশেষকৈ আগশাৰীৰ ভ্ৰাম্যমান নাট্য দল, কহিনুৰ ভাগ্যদেৱী, আবাহন, মুকুন্দকে আদি কৰি বিভিন্ন নাট্য দলত তেখেতে এগৰাকী সংগীত পৰিচালক ৰূপে তেখেতে এগৰাকী বাদ্যশিল্পী ৰূপে কাম কৰি আছিল। আৰু তেনেকৈ আচলতে নিজৰ ঘৰখন তেখেতে সুচাৰুৰূপে এই 28 বছৰ ধৰি চলাই আছিল বা নিজৰ পৰিয়ালটোক পোহপাল দি আছিল। কিন্তু 2টা বছৰ ধৰি সম্পূৰ্ণৰূপে অসমত কৰোণা সৃষ্ট পৰিৱেশৰ কাৰণে ভ্ৰাম্যমান নাট্য দলসমূহ যিহেতুকে বন্ধ হৈ পৰিছে আৰু তাৰ ফলশ্ৰুতিত এনেধৰণৰ শিল্পীসকলৰ জীৱনলৈ এক বিপৰ্যয় নামি আহি পৰিছে। এইগৰাকী তীৰ্থ চহৰীয়া মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনভাই দেখুৱাইছে। চাওক, সকলো বাদ্যযন্ত্ৰকে সুচাৰুৰূপে বজাব পৰা, খুব ধুনীয়াকৈ বজাব পৰা এইগৰাকী তীৰ্থ চহৰীয়া। আৰু এতিয়া তেখেতে বহুকেইগৰাকী শিল্পীক বাঁহীৰ প্ৰশিক্ষণ, গানৰ প্ৰশিক্ষণ বা চেতাৰৰ প্ৰশিক্ষণ বা ভায়লিন বজোৱাত তেখেতে ইতিমধ্যে তেখেতে প্ৰশিক্ষক ৰূপে তেখেতে কাম কৰি আছে। কাৰণ উপায় নাই, ঘৰখন চলাবৰ কাৰণে এতিয়া তেওঁৰ হাতত কোনো ধৰণৰ কোনো আৰ্থিক যি ৰাস্তা, সেই ৰাস্তা সকলো প্ৰকাৰে ৰুদ্ধ হৈ পৰিছে। মূলত তীৰ্থ চহৰীয়া আছে, মই তেওঁৰ পৰা পোনে পোনে কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। আপুনি মূলতঃ কোন কোন শিল্পীৰ লগত আপোনাৰ কাম কৰাৰ সৌভাগ্য হৈছিল এই বিগত 28 বছৰ ধৰি? মই সৌভাগ্যৱান, অসমৰ প্ৰখ্যাত নাট্যকাৰ সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ লগত বহুদিন কাম কৰিছোঁ। মুনীন বৰুৱা ছাৰৰ লগত কাম কৰিছোঁ, যতীন বৰুৱাৰ লগত কাম কৰিছোঁ, জুবিনৰ লগত কাম কৰিছোঁ, তাৰপিছত তৰালি শৰ্মাৰ লগত কৰিছোঁ, হেম ভট্টাচাৰ্যৰ লগত কৰিছোঁ, তাৰপিছত দেৱেশ্বৰ শৰ্মা, শৰৎ দাস, নাৰায়ণ বৰুৱা, নাৰায়ণ ৰয়, তেনেকুৱা ভাল ভাল মানুহৰ লগতে কাম কৰি আছোঁ। আপুনি মূলতঃ কি আপুনি বাদ্যশিল্পী ৰূপে কাম কৰিছিলে আৰু আপুনি সংগীত পৰিচালনাও কৰিছিলে বহু নাট্য দলত? মই প্ৰথমতে চেতাবাদক হিচাপে কৈছিলোঁ, তাৰপিছত মই গীতিনাচ নাটিকা লিখিলোঁ, সুৰ কৰিব লগা হ'ল, সুৰ কৰিলোঁ। লাহে 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 আবাহনত মোক সংগীতৰ দায়িত্বটো মোকে দি দিলে। তেতিয়াৰ পৰা মই সংগীতৰ পৰিচালনা কৰি আহিছিলোঁ। আৰু আপুনি 28 বছৰ ধৰি কাম কৰিলে, কিন্তু এতিয়া যিহেতুকে থিয়েটাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল, এতিয়া আপোনাৰ পৰিয়ালটো কেনেকৈ চলিছে বা কিমান অসুবিধা হৈছে? পৰিয়ালটো চলাত বৰ অসুবিধা হৈছে, কাৰণ আমাৰ দৰে শিল্পীবিলাকে হাজিৰা কৰিব যাব নোৱাৰোঁ, আমাক কোনেও নেমাতেও। কাৰণ আমাক ভাবে কি ইহঁতে থিয়েটাৰত থকা মানুহ বহুত টকা পইচা আছে, কিবা কিবি আছে বুলি, কিন্তু আমাৰ একোৱেই নাই। যাৰ বাবে মই এতিয়া গাঁৱৰ কিছুমান ডেকা ল'ৰাক বা সৰু সৰু ল'ৰা ছোৱালীক এই গান শিকায়, ৰাগ শিকায়, ভায়লিন শিকায়, বাঁহী শিকায়, 2 পইচা পাইছোঁ আৰু সেই পইচাৰে মই কিবাকৈ চলি আছোঁ। সম্ভৱ হৈছেনে আপুনি চলাৰ? এইটো সম্ভৱ নহয়, এইখিনি পইচাৰে সম্ভৱ নহয়। কাৰণ এই গাঁৱত সংগীতৰ পৰিৱেশটো এতিয়া ঠন ধৰি উঠা নাই। যদি গুৱাহাটীত আৰু হ'লহেঁতেন বা ভাল এখন চেডি হ'লহেঁতেন, প্লেটফৰ্ম পালোহেঁতেন, তেতিয়া হয়তো আমি সচ্ছলভাৱে চলিব পাৰিলোহেঁতেন। আপোনাকতো জুবিন গাৰ্গ, যতীন বৰা, তৰালি শৰ্মা সকলোৱে ভালকৈ জানে আপোনাক। আংগুলতা, গায়ত্ৰী মহন্ত, যতীন বৰা, সুৰেণ মহন্ত ঢুকাই গ'ল, মহানন্দ শৰ্মা ঢুকাই গ'ল, ৰতন দা ঢুকাই গ'ল। তেনেকুৱা কোনো নামী দামী শিল্পীয়ে আপোনালোকৰ কেতিয়াবা খবৰ লয়নে, বা আপোনাৰ ঠিক নল'লেও এনেকুৱা সৰু সুৰা যিখিনি শিল্পী আছে, সেই শিল্পীখিনিৰ যিখিনি আৰ্থিকভাৱে সচ্ছল, সেই আৰ্থিকভাৱে সচ্ছল শিল্পীখিনিয়ে এই অনাদৃত বা একেবাৰে দুৰ্বল শিল্পীখিনি কেতিয়াবা খবৰ লয়নে? লয়। যোৱাবালি যতীন বৰাদেৱে বিজুভূষণ ন্যাসৰ পৰা আমাক কিবা অলপ সাহায্য দি গ'ল আহি, প্ৰস্তুতি পৰাশৰ, বিজুদাৰ বৌ আৰু বিজুদাৰ ল'ৰাটো আৰু যতীন বৰাদেৱে আমাক, আৰু যতীনৰ ঘৈণীয়েকে আহি আমাক মানে যথেষ্ট সহায় কৰিলে। চৰকাৰী কিবা পাইছে? চৰকাৰী অনুদান আমি একো পোৱা নাই, কাৰণ চৰকাৰৰ পৰা ফালৰ পৰা চিপাজৰ যি কালচাৰেল অফিচ আছে, তাত কেইকিলোমান চাউল আৰু অকণমান দালি কিবা কিবি দিল, তাৰ পৰা একো পোৱা নাই।
এনেকৈ পোৱা নাই। চাউল আৰু দালিৰ বাহিৰে আচলতে এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা একো পোৱা নাই এইগৰাকী তীৰ্থ চহৰীয়া শিল্পীয়ে। আচৰিত ধৰণৰ কথা যে সকলো বাদ্যযন্ত্ৰ সুন্দৰভাৱে বজাব পৰা এইগৰাকী শিল্পীয়ে ভ্ৰাম্যমান নাট্য জগতখনলৈ যি অনবদ্য অৱদান আগবঢ়াইছে, তাৰ বিপৰীতে চৰকাৰৰ তৰফৰ পৰা এনেধৰণৰ শিল্পীক যি আৰ্থিক অনুদান আগবঢ়াব লাগে বা আৰ্থিক সহযোগিতা আগবঢ়াব লাগে, সেইটো আচলতে নোপোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। মোৰ লগত এগৰাকী ভায়লিন শিকি থকা এগৰাকী শিল্পী আছে মোৰ লগত, তেওঁৰ পৰা মই কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব, তীৰ্থ চহৰীয়াৰ দৰে শিল্পী আজি আৰ্থিকভাৱে কিন্তু দুৰ্বল হৈ পৰিছে, ঘৰখন একো কৰিব নোৱাৰিলে, কেৱল শিল্পৰ লগতে জড়িত থাকি গোটেই জীৱনটো পাৰ কৰিলে। নমস্কাৰ। এখেতক আমি সৰুৰে পৰাই জানো এগৰাকী প্ৰতিভাৱান শিল্পী হিচাপে, কিন্তু বহুত আক্ষেপৰ কথা যে মানে এখেতৰ নিচিনা শিল্পী আজি এনেকৈ পৰি আছে। ইমান বাদ্যযন্ত্ৰ, চেতাৰৰ নিচিনা এটা মানে দুৰ্লভ বাদ্যযন্ত্ৰ জানিও, ভায়লিনৰ নিচিনা ইমান ডিমাণ্ডেবল বাদ্যযন্ত্ৰবিলাক জানিও ইমান ধুনীয়া বাঁহী বজায় আৰু বিভিন্ন প্ৰতিভা এওঁৰ আছে। তথাপিও যে এখেতৰ আজি এনেকুৱা অৱস্থা, তাৰ কাৰণে এইটো এটা বহুত পৰিতাপৰ বিষয়। মই মোৰ ফালৰ পৰা চৰকাৰক মানে অনুৰোধ জনাম এনেকুৱা এজন শিল্পীক মানে সহায় কৰিবৰ কাৰণে, আৰু আপোনালোকৰ ফালৰ পৰা এই কথাটো মই অনুৰোধ জনাম। মই শিল্পীসকলৰ কি শিকাই আছে আচলতে অকণমান যদি মই তাৰ আভাস ল'বৰ কাৰণে চেষ্টা কৰোঁ, কি বজাই শুনাব? এয়া মই প্ৰাগ নিজৰ দৰ্শকৰ বাবে মই অকণমান এটা ৰাগ শুনাইছে। আৰু সঁচাকৈ এনেদৰে উঠি অহা নৱপ্ৰজন্মক এতিয়া ঘৰতেই এনেধৰণৰ বাঁহীৰ প্ৰশিক্ষণ দি আছে। সুন্দৰ এটা ৰাগ ইতিমধ্যে প্ৰাগ নিজৰ দৰ্শকক মই শুনোৱাৰ কাৰণে পুনৰ চেষ্টা কৰিছোঁ। হয়, এই সুন্দৰভাৱে এয়া তেওঁলোকক এনেধৰণে তীৰ্থ চহৰীয়াদেৱে প্ৰশিক্ষণ দি আছে বাঁহী, চেতাৰ, ভায়লিন বা সংগীতৰ বা বিভিন্ন ধৰণৰ ভোকেলৰ ইতিমধ্যে তেখেতে প্ৰশিক্ষণ দি আছে। আৰু সঁচাকৈ ক'ব লাগিব যে এনেধৰণৰ শিল্পীসকলক যদি চৰকাৰখনে কোনো ধৰণৰ সহায় সহযোগিতা আগনবঢ়ায়, তেনেহ'লে এইসকল শিল্পী হয়তো এদিন কালৰ গৰ্ভত হেৰাই যাব। গতিকে আমি আশা কৰিছোঁ যে তীৰ্থ চহৰীয়াৰ দৰে এগৰাকী বিশিষ্ট শিল্পীক চৰকাৰখনে উচিত মৰ্যাদা দিয়াটো উচিত আৰু আৰ্থিকভাৱে সহায় সহযোগিতা কৰা উচিত। আৰু যিসকল বিশিষ্ট শিল্পীয়ে এইগৰাকী শিল্পীক ইতিমধ্যে লগ পাইছে, যদি এই দৃশ্য কোনোবা তেখেতৰ সংস্পৰ্শত অহা বিশিষ্ট শিল্পীয়ে যদি চাই আছে, তেনেহ'লে সেই শিল্পীসকলৰ তীৰ্থ চহৰীয়াদেৱক অকণমান সহায় আগবঢ়াওক, আমি তাকেই কামনা কৰিছোঁ।